মই বৰ্তমান উপস্থিত আছোঁ নাৰায়ণপুৰৰ খেৰাজঘাট সমন্বয় ক্ষেত্ৰত অহা 20 মাৰ্চৰ পৰা 24 মাৰ্চলৈ সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ এই খেৰাজঘাটত অনুষ্ঠিত হ'ব। আজি তাৰে অংশ হিচাপে যি নাটঘৰ সেই নাটঘৰৰ লাইটটা স্থাপন কৰা হৈছে আৰু আসন প্ৰতিষ্ঠা কৰা হৈছে। সেই উপলক্ষে বৰ্তমান কেইবা শতাধিক মহিলাই এতিয়া দিহানাম পৰিৱেশন কৰিছে। সামগ্ৰিক পৰিৱেশটো ভিডিঅ' জাৰ্নেলিষ্টক দেখাবৰ কাৰণে আহ্বান জনাইছোঁ। এনেদৰে আছে শ মহিলাই আজি এতিয়া দিহানাম পৰিৱেশন কৰি আছে। আমি যি দিহানাম পৰিৱেশন কৰি আছে তাৰ মাজলৈ পোনে পোনে যাব বিচাৰিছোঁ। আমি হৰিনামৰ মাজতে ইয়াতে একাংশ উদ্যোক্তা আছে। মই তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মই এটা আপোনাৰ ওচৰলৈ আহিছোঁ। এক সুন্দৰ পৰিৱেশ ইয়াত বিৰাজ কৰিছে। 20 তাৰিখৰ পৰা সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ আছে। কি ক'ব? খুব এক সুন্দৰ আধ্যাত্মিক পৰিৱেশত আজি আমাৰ খেৰাজঘাট সমন্বয় ক্ষেত্ৰত যি আমি নামঘৰ নিৰ্মাণ কৰিছিলোঁ তাৰ আসন প্ৰতিষ্ঠা ইতিমধ্যে সম্পন্ন হৈ গৈছে। তাৰপিছত আমাৰ নাটঘৰৰ লাইখুটা স্থাপন কৰিলে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে। ইয়াৰ পিছতে আমাৰ লগে লগে আমাৰ 100গৰাকী গায়ন বায়নৰ দ্বাৰা খোলবাদ্য পৰিৱেশন আৰু এতিয়া কেইবা শতাধিক মহিলাই দিহানাম প্ৰদৰ্শনৰ দ্বাৰা আজি আমাৰ অনুষ্ঠানটি শুভাৰম্ভণি কৰা হৈছে। ইয়াৰ পিছত আমি এটা সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ। উক্ত অনুষ্ঠানত আমাৰ অঞ্চলটোৰ আধ্যাত্মিক অনুষ্ঠানসমূহৰ বিষয়ববীয়াসকল লগতে নামঘৰ সমিতিসমূহৰ নামঘৰীয়া বিলনীয়া নামতী পাঠক আৰু সভাপতি সম্পাদকসকলক এক আদৰণি জনোৱা এটা আমাৰ প্ৰয়াস কৰা হৈছে। উক্ত অনুষ্ঠানৰ শুভাৰম্ভণিৰ দ্বাৰা আমি অহা ইংৰাজী 20 মাৰ্চ 2025 তাৰিখৰ পৰা 24 মাৰ্চ 2025 তাৰিখলৈ যি আমি সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ পৰিকল্পনা কৰিছোঁ তাৰ আমি সাকাৰ ৰূপ দিবলৈ আগবাঢ়িছোঁ। সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰি আমি সকলোৱে শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ। ইতিমধ্যে আমাৰ 10খন সদৌ অসম ভিত্তিত যি ভাওনা সমাৰোহ প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ তাত আমাৰ 10 ভাগ ভাওনা লগত অসমৰ বিভিন্ন অঞ্চলৰ 10 ভাগ ভাওনাৰ লগত চুক্তিবদ্ধ হৈছে। প্ৰত্যেক দিনাখন দুভাগকৈ নাট প্ৰদৰ্শনৰ দ্বাৰা আমাৰ অনুষ্ঠানটো আয়োজন কৰাৰ ব্যৱস্থা কৰা হৈছে।
হয় এনেদৰে আচলতে খাৰাজঘাট সমন্বয় মহিলা এতিয়া বিয়ানাম পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। আমি কিছু দৃশ্যাংশ দেখাবৰ কাৰণে চেষ্টা কৰিম।